কৃষ্ণ প্ৰভু আজি আকৌ আৰম্ভ কৰিছোঁ আৰু দেই এইয়া তেতেলী পানীখিনি অকণমান ডাঠ কৰিছোঁ কিছুমান মানুহে যে ইমান টেঙাকৈ খাব পাৰে ঐ বিচুতি খাওঁ মই আকৌ অলপ টেঙা খালে দাঁতবোৰ এনেকুৱা হিৰাই আৰু বেলেগ বস্তু খাবই নোৱাৰোঁ আজি ছোৱালীজনীক পিটিকাখিনি বনাবলৈ দিলোঁ দেখিছেনে বাৰু জলকীয়াকেইটা ভাঙি নিদিলে এনেকৈ হ'লে তাই মোক অহা কাষ্টমাৰকেইটাও ভাঙিবহে দেই একো কাম এটা কৰিব নাজানে মানে জলকীয়াটো গোটাই গোটাই খুৱাই দিম কাৰোবাক গৈ পানি দিবগৈ হাগি পেটত ধৰিব তাৰপৰা আকৌ মোৰহে বদনাম হ'ব এহেঁতৰ সেই ফুচকা খাওঁতে লেতেৰাকৈ দিলে কিবা কিবি মিলাই দিলে সেই বুলিহে ক'ব দেই লেতেৰা পেটাৰ কাৰণে হৈছে বুলি ক'ব একদম মই হাতেই লগোৱা নাই ইমান ধুনীয়াকৈ চাফ চিকুণকৈ কৰিছোঁ মোৰ দোকানৰ ফুচকা খাই পেট কাৰো বেয়া নহয় এইবিলাক বাতি ষ্টিলৰ বাতিবোৰ আকৌ এটাই খাই থৈ যাব আকৌ পুটুককৈ খালি পানী দি দিয়া নাই ধুনীয়া ধুনীয়া বাতি আনি দিছোঁহি কিনো ফুচকা দোকান দিছে চাই থৈ আহোঁগৈচোন আমাৰ আকৌ গাঁৱৰ মানুহবোৰে বৰ কৈ আছে ফুচকা দোকান দিছে খাবলৈ বৰ ধুনীয়া হৈছে বুলি কিনো মাইকী মানুহে সেই ঘৰ পদূলিতে ফুচকা দোকান দিবলৈ আহিছে সেই গৰু পোহা ছাগলী পোহা সেইবোৰ কাম কৰিব লাগে এইবোৰ টাউনতহে কৰে কি হয় আকৌ ফুচকা দোকান দিবলৈ ধৰিলে চাওঁচোন ফুচকাও আকৌ মই ধুনীয়া ফুচকা আনিছোঁ দেই খোলা ফুচকা অনাই নাই বেলেগৰ আগতে এইখনো দোকান বুলি কয়নে বা সিও ইমান অকণমানি টেবুলখনত লৈ বহি আছে সিও এনেকৈ সেই দোকান দিয়ে নিব ক'ৰবাত এইবোৰ আচলতে সেই ঘৰত কাম কৰিব লাগে বুলি এনেকৈ বহি আছে সি আকৌ ঘৰত কাম কৰিব নোৱাৰে যে এইবোৰ চব সুস্থি মানুহৰ কাম এইবোৰ জানো নহয় কি ধুনীয়া হৈছে মিঠাতেলতহে বনাইছোঁ বেলেগৰ আগতে ৰিফাইনত বনোৱা নাই ৰিফাইনটো স্বাস্থ্যৰ কাৰণে কিমান বেয়া মই গ্ৰাহকৰ একদম স্বাস্থ্যৰ কথাও চিন্তা কৰিছোঁ আজিকেইটা ধুনীয়াকৈ বনাই নিচিনা বেছি মূৰমূৰীয়া হৈ আছে এনেই বাৰু মোৰ ভাগৰ দুদিন যায় এইখিনিয়ে দুদিন যাব আমাৰ এইখিনি ইমান কাষ্টমাৰ নাই নহয় তাকে আজি কোনো অহাই নাই পায় ৰঙিলি তোমাৰ দোকানখনৰ কথা মানুহবোৰে কৈয়ে আহিছেগৈ মোৰ ইমান চাওঁ চাওঁ লাগিছে নহয় মই বোলো গৈ চাই থৈ আহিবগৈ লাগিব আৰু 10 টকা খাই থৈ আহিবগৈ লাগিব বৰ ভাল কাম কৰিছা দেই এনেই থকা সময়কণত এনেকৈ দোকান চোকানেই দিব লাগে গম পাইছানে বৰ ভাল কাম কৰিছা মই বোলো খাই থৈ যাওঁচোন ইমান মনত পৰি আছে নহয় দোকান দিয়া বুলি কোৱাৰ পৰা মোৰ মনতেই পৰি আছে দোকানখনলৈ এপাক যাওঁকৈ আজি বোলো চাই থৈ আহোঁগৈ সেইকাৰণে নব হয় নি ইমান মনত পৰি আছে যেতিয়া আপুনি গুচি আহিলেও হয় ইমান ভাবি থাকিব নালাগে নহয় আৰু মোৰ দোকানলৈ আহিবলৈ কেলৈ অহা নাছিলে ইমান দিনে নোৱাৰি নহয় গম পাইছানে গৰু ছাগলী কিমান আছে ঘৰখনত সেই গৰু ছাগলী বিক্ৰী কৰিহে খাই আছোঁ ছাগলী 28জনী গম পোৱা নে তাতে এতিয়া আকৌ সেই ছাগলীবোৰ তেনেকৈ মেলিও থ'ব নোৱাৰি নে ইফালে টানিছোঁ সিফালে টানিছোঁ এইবোৰ কৰি থাকোঁতে দিনটো ওলাবই নোৱাৰোঁ গম পাইছানে সেই তোমাৰ লিখি আকৌ এনেকুৱা ফ্ৰী নহয় যে সেইটো কথা আকৌ মই বোলো এতিয়া ফ্ৰীকণ সময়কণ পাওঁতে বোলো গৈ আহোঁগৈ ভালেই কৰিলে আকৌ আহিলে তেতিয়াহ'লে আপুনি আৰম্ভই কৰি দিয়ক খোৱা গম পায়নে বাতি এটা লৈ লওক সেই তাৰপৰা নহ'লে আপোনাৰ ছাগলী পিছে পিছে আহি পিনি ইয়াৰ পাবহি নহয় বৰ দিগদাৰ হ'ব সেইবোৰ খাই পেলাব নহয় মচমচকৈ আপোনালোকৰ ছাগলীয়ে ফুচকা খাই পাইছে জানো ভাল কথা কৈছা আমাৰ ঘৰত ছাগলী নালাগে ময়ে খাই পোৱা নাই ফুচকা হেৰি নহয় সেই য'ত ত'ত খাবলৈ ঘিণো লাগে নহয় গম পাইছানে সেইকাৰণে আকৌ নাখাওঁগৈ আকৌ বোলো এতিয়া তুমি দিয়া বুলি গম পাইহে আহিছোঁ নহ'লে নাহোঁ আকৌ দেই হ'ব খাই দিয়ক সেই সেমেকি যাব আপুনি প্ৰথম খোৱা নহয় নাজানেও চাগে কেনেকৈ খাব লাগে তাকেহে এইটো এতিয়া চুবাই খাম নে এতিয়া গিলি থ'ম জানো চুবাই সেই গিলি নিদিব দেই লাগি ধৰিলে মোৰ এখন বদনাম হ'ব ধুনীয়াকৈ চুবাই খাওক বৰ ধুনীয়া দেই আহি থাকিব মাজে মাজে খাবলৈ গম পায়নে গৰমত এইবিলাক খাই দিলে গাটো শীতলো পৰে সেই তেতেলী পানীটো থাকে যে আৰু এনেও আপুনি শকত হৈছে চাগে হাই প্ৰেছাৰো সেই কণ্ট্ৰল কৰিব গম পায়নে তেতেলীটো পানী মাজে মাজে খাই দিলে তেতেলী পানীটো এনেও খাবই লাগে প্ৰেছাৰ থকা মানুহে সদায় নোৱাৰো গম পাইছানে ছাগলীয়ে নহ'লে চুলিকে খাওঁ কৰিব গম পাইছা ৰাম সেইকাৰণে 28জনী ছাগলী পুহি চালেহে গম পাবা বৰষুণৰ বতৰত কেনেকুৱা লাগে সেইকাৰণে মই নোপুহোঁ গম পাইনে ছাগলীবোৰ বৰ চিঞৰ কৰি থাকে যে মই সেইকাৰণে পুহি পিনি বৰ বেয়া পাওঁ এৰিলোঁ আৰু মোক এইবিলাকতহে ধৰিলোঁ এডোখৰত ধুনীয়াকৈ চলিছে গম পাইনে ফুচকা দোকান খুৱাওক আপোনাৰ 5টা হৈ গ'ল দেই আৰু নাপায় 10 টকাত মানে 5টাহে 10 টকাত 5টাহে দিছে মাত্ৰ ইমান পাতল এইকেইটা ইমান দাম লৈছানে মই সস্তাতে দিছোঁ গম পাইনে বাকীবিলাকে 4 টকাত 10 টকাত 4টা দিয়ে এইবিলাকৰ পেকেট খোলা মই সস্তীয়া বস্তু নানা নহয় বহুত দামী আলুগুটি দেখিছিলে কি ধুনীয়াকৈ জুইত ধুনীয়াকৈ পুৰি দিছোঁ ফুচকা পেকেটত থকা আনিছোঁ আৰু ইয়াতকৈ বেছিকৈ দিব নোৱাৰোঁ আৰু এইবোৰ তেতেলী যে তেতেলী পলিথিনৰ পেকেটত থকা নহয় এইবোৰ ভাল তেতেলী ঘৰুৱা তেতেলীহে কিমান কেজিকৈ আনি কিনি শুকুৱাই থৈছোঁ বহুত কষ্ট এইবোৰ কৰিবলৈ গম পায়নে আপুনি ঠিকেই আছে বাকীবিলাকে 4টা দিয়ে মই 5টা দিছোঁ তেনেকৈ নক'ব আকৌ নব আজি আপুনি আহিছেহে আমাৰ এইবোৰে বাকীবোৰে সদায় খাই থাকে টাউনত 4টাকৈ দিয়ে নহয় মই 5টাকৈ দিওঁ কাৰণে ভালহে পায় তেনেকৈ নক'ব পায় বেয়া লাগে
হোৱা এইটো লোৱা 10 টকা সেই মই যাওঁ আৰু দেই খালোঁ বোলো এতিয়া আকৌ সেই মই টাইম পাছ কৰি থাকিব নোৱাৰো নহয় গম পাইছানে তোমাৰ ভালেই হৈছে আৰু টাইম পাছ কৰিবলৈও হৈছে ইজনী সিজনী মানুহো আহি থাকে ইঘৰ কথাও পাতিব পাৰিছা ঠিকেই আছে দিয়া মই আকৌ সময় নাই নহয় গম পাইছানে মই আৰু এনেকৈ ইয়াত যদি টাইম পাছ কৰি থাকিবলৈ হয় সেইফালে মোৰ ছাগলীয়ে খাওঁ কৰিব মই আহিছোঁ দেই নব আপুনি তেনেকুৱা কথা নক'ব আকৌ পাই আপুনি যে তেনেকৈ ক'লে ইজনী সিজনী আহে মই যাৰ লগত কথা পাতি থাকোঁ বুলি যাৰ তাৰ ঘৰত কথা পাতিবলৈ মই এই দোকানত বহি থকা নাই নহয় এনেই লগ পালে দুই এষাৰ পাতোঁ যেনেকৈ আপুনি তাত ছাগলী কথা ক'লে আমি লোকৰ ঘৰৰ কথা পাতি নাথাকোঁ পাই তেনেকৈ ক'লে আকৌ ভাল নালাগে পাই এই নহয় সেই মাইকী মানুহবোৰ লগ পালে ইঘৰ কথাবোৰ এনেই আলোচনা হয়নে সেইটো কথাহে কৈছোঁ হ'ব দিয়া মোৰ টাইম পাছ কৰিবলৈ সময় নাই মই আহিছোঁ দেই বেছি কথা ক'বলৈ আহে হা কাৰ কথা পাতিলোঁ মই দোকানখনলৈ সৰু ল'ৰা ছোৱালীবোৰে বেছিকৈ খাইহি আমাৰ এইখিনি ডাঙৰ মানুহবোৰ নাহেই খাবলৈ কথা কৈছে শুনা আকৌ যাই তাই কথা পাতি থকা টাইম পাছ ইমান কৈছে মই টাইম পাছ কৰিছোঁ নি 10টো মই 200-250 টকা ফুচকা বিকোঁ তাৰে 150 টকা লাভ থাকে নিজে অকল ঘৰটোতে সোমাই থাকিব একো নাজানে নিজেহে যাতৰ লগত বহি পিনি কথা পাতি থাকে মই এনেকুৱা বৰ খং ঘুচিয়াই একদম নাক ফালি পঠিয়াম মই এনেকুৱা কাষ্টমাৰ 10 টকাটো ঘূৰাই দিওঁগৈ নিজনী কলত আকৌ বেয়াই পাইছে সেই গাঁৱৰ মাইকী মানুহবোৰে এতিয়া কিমান কাম কৰিব পাৰে হাঁহ পুহিব পাৰে কুকুৰা পুহিব পাৰে ছাগলী পুহিব পাৰে সেই গাহৰি এটা পুহিলেও কিমান পইচা পায় সময়ত সেইবোৰ হ'লে নাই এতিয়া আকৌ অকণমানি সেই টেবুলখনত ফুচকাটকেইটা লৈ বহি আছে কলত আকৌ লাজেই পাইছে কাম নাই এতিয়াতো চাৰিআলিত মাইকী মানুহৰ সেই দোকান বজাৰো বহিছে তাত গৈ শাক পাচলি কেইটামান উলিয়াই দিলেও কিমান ধুনীয়া হয় এতিয়া নবা এইখনো বা ফুচকা দোকান লৈ বহি থাকে নে এইবোৰ কাম নাইকিয়া মানুহ যে কোনফালে গৈছিলে ৰঙেলীয়ে দোকান দিছে বুলি কোৱা শুনিছিলোঁ তাকে বোলো চাই থৈ আহোঁগৈ সেই টেবুল এখনতে বস্তু 4টামান লৈ বহি আছে ফুচকা দোকানখন দিছে হয়নে কাম বন নাই নহয় অকল যাৰ তাৰ লগত কথা মহলকে মাৰি থাকে গম পায়নে মানুহটো সন্ধিয়া কামৰ পৰা ডাইৰেক্ট ঘৰলৈ নাহে নহয় তাৰপিছত সোমাই ফুচকা 10 টকা খাবগৈ 1.5 ঘণ্টামান কথা পাতেগৈ তাইৰ লগতে এইবোৰ হ'লে ভাল কথা নাই হোৱা গম পাইছানে যদি তেনেকুৱা হৈছে আকৌ সেই চাই নাথাকিবা একদম গুচা মাৰি দাঁত চাত ভাঙি দিবা যদি অকলে নোৱাৰা নহয় মোক ক'বা মোক দেখিছাই নহয় একে গুচাই গৈ ক'ৰবাত পৰিবগৈ আৰু এইবোৰ ভাল কথা নহয় গম পাইছানে একদম চিধা ঘৰলৈ যাবলৈ ক'বা তাকে মই যাওঁচোন চাই আহোঁগৈ কিনো আদব কাইদা কৰিছে এইবোৰ কিবা এটা কৰিলেও হয়নে কেক চেক শিকিব পাৰে কাটিং চাটিং শিকিব পাৰে এইবোৰ পাৰে কেলেনো নোৱাৰে হয় সেইবোৰ নকৰে আকৌ সুস্থি নহয় জানো এতিয়া সেই টেবুলখনতে সেইকেইটা বস্তু লৈ বহি আছে আকৌ এইবোৰ এনেই আৰু গম পাইছানে টাইম পাছ কৰিছে আকৌ তেতিয়াহে লেকচাৰ মাৰিবলৈ পাব আজি তোমাৰ মানুহটো আহে 1 ঘণ্টা ৰয় কাইলৈ মোৰ মানুহটো 1 ঘণ্টা ৰ'ব তেনেকৈ আকৌ লেকচাৰ মাৰিব লাগিব যে সেইটো কথা আকৌ একো ভাল বস্তু দিয়া নাই গম পাইছানে যিখনে টেঙা মোৰ দাঁত টেঙাই গ'লগৈ আমাৰ এইটোকো দিম মই কোনোবা দিনা একদম ৰূপহী ঘৰত যে চুলাই খাবলৈ যাব ৰাতি 12টা বজাই দিয়েগৈ মই সেইদিনাখন গৈ বিচাৰি আনিছোগৈ ৰাতিখন গৈ ভাল কথা কৈছা ৰূপহীয়ে মোক নেমাতে নহয় গম পাইছানে আমাৰ মানুহটো গৈ তেনেকৈ বহি আছিলেগৈ আকৌ এদিন আকৌ মই লগ পাই ক'লোঁ আকৌ সেই তই মুতি দিয় যে তোৰ মুতনিখন খাই বৰ ভাল পায় বোলো সেই বুলি ক'লোঁ সেইটো হেৰিয়তে লাজ পালেলোকে এতিয়া নেমাতে সেই সকামে নিকামে গ'লেও নেমাতে নহয় ক'ৰবাত বিয়া এখনত দেখিলেও নেমাতে এতিয়া গম পাইছানে তাই সেইষাৰ ক'লে বেয়া পালে নহ'ব নহয় তাই এতিয়া মদকণ বিকে মানুহবোৰে খাই কিমান অশান্তি কৰে আমাৰকেইটাহে অশান্তি নকৰে লোকবোৰক দেখিছোঁ নহয় আইও যিহে হুলস্থুল কৰে ল'ৰা ছোৱালীবোৰক মৰিয়াব ইফালে পঢ়িব নোৱাৰে ৰাতি এসোপামান খাই সিজি ল'ৰাক ইংলিছ মাৰিব একদম ইংলিছতহে সুধিব পিছদিনা যেতিয়া নিচা যাব নহয় তেতিয়া যদি সুধোঁ নহয় হোৱাট ইজ ইয়ৰ নেম কি তেতিয়া আকৌ ক'বই নোৱাৰে মই তেনেকুৱাই এইবোৰ অকণমান খালে পূৰা ইংলিছ মাৰে হ'ব এতিয়া আপুনিও যাওক মই সেই ল'ৰাক টিউশ্যনত থৈ বাহিৰে আহিছোঁ যোৱা মোৰ চাগে ছাগলী ভিতৰত সোমাই কি কৰিছে ঠিক নাই আৰু হেৰি নহয় বেছিকৈ এইবোৰ নাখাবা আকৌ দেই যিহে তেতেলী টেঙা দিছে আৰু তুমি তাতে যিহে ক্ষীণ সেইসোপা খাবলৈ হ'লে গোটেই লো প্ৰেছাৰ হ'ব গম পাইছানে যোৱা ময়ো যাওঁ ফুচকা আছেনে তাই হ'ল মানুহ ঢেৰ নহয় আকৌ মানুহ ঢেৰ মানে নাই তেনেকৈ এই 250-300মান বিকোঁ আৰু তাৰে 100 টকা নহয় 120 টকামান লাভ থাকে আৰু তেনেকৈ দি আছোঁ আৰু আমাৰ মানুহটোৱে কয় আকৌ তেওঁলোকৰ হেনো গোটেই সোপাই খাইহি ইয়াতে এই মদ খাই পিনি মানুহবিলাক আহিলে অকণমান লাভ হয় গম পোৱা নাই 10 টকাত কেতিয়াবা মই 3টাহে দিওঁ 5টা দি দিওঁ নহয় কিন্তু সেইবুলি আকৌ তোমালোকৰ বিমলক আকৌ মই 5টাই দিওঁ আকৌ দেই সি আকৌ ক'ব নোৱাৰে আকৌ তেনেকৈ আমাৰ বিমলক যে 5টা দিয়ে মৰম চেনেহ বাঢ়িছে নি আকৌ তেওঁলৈ তোমালোকৰ যে মই বিমলক ভাল নাপাওঁ দেই এই ৰূপহী ঘৰত ইমান বহি থাকেগৈ মই অকণো ভাল নাপাওঁ পাই তুমি হেনো কিনো ভাল পোৱা খাই থাকিলে দেখোন তাই এফালে দেখোন লেলেটি বৈয়ে থাকে নাপাওঁ ফুচকা খাবা নি দিয়ক এই 5 টকামানকে দিয়ক 5 টকাহে দিব নোৱাৰিম গম পোৱা নাই 10 টকা খাব লাগিব খালে 5 টকা মানে হেৰি দিব নোৱাৰোঁ দেই 10 টকাই দি দিওঁ আৰু কিন্তু 5 টকা খাবা আজি আহিছেহে 10 টকা এটা দিবলৈ ইমান কিপনামি নকৰিবা আকৌ এই তাৰপৰা বাতি এটা লৈ লোৱা বাতি এটা লৈ লোৱাচোন তাৰপৰা দিয়ক লোৱা
কেইটকা দিম 10 টকাই দি দিয়ক পাই খাই ভালে লাগিছে বাৰু দেই ভাল লাগিছে 10 টকাই খাই দিয়া 10 টকাই খাই দিয়া 5 টকাত আৰু দুটা এফাল দিবলৈ বেয়া নহয় গম পোৱা নাই কেনেকৈ দিম আৰু তোমাক দুটা এফাল আকৌ 3টা দিব লাগিব মোৰ লোকচান তোমাৰ লাভ হ'ব বাৰু লোৱা নবৌ 20 টকাই কৈ দিয়ক আমাৰ বিমল এনেই নাহে দেই খাই টেষ্ট পাই আকৌ সেইটো কাৰণে আহে লোৱা লোৱা তুমি সদায় আহিবা আকৌ সদায় আহিলে মই 6টা দিম গম পোৱা নাই কিন্তু ওচৰৰ মানুহক নক'বা আকৌ দেই 6টা দিছোঁ বুলি হ'ব আহিম বাৰু মই আৰু হেৰি নহয় 10 টকা এটা বাকী হ'ব দেই হ'ব দি দিবা কাইলৈ টিউচনলৈ ল'ৰা থ'বলৈ আহিম নহয় তেতিয়া দি থৈ যাম দেই হ'ব অকল পইচাটোকে দিবলৈ নাহিবা গম পোৱা নাই আকৌ খাই যাবা 20 টকামান খাবলৈও আহিম মই টিউচন থ'বলৈ আহি সদায় খামহি আহিবা মোৰ লগত আহিলে ভাল লাগে গম পোৱা নাই 20 টকা হ'ল ন হ'ল আৰু এটা খাই দিয়া বেছিকৈ দিছোঁ 12টাই দি দিছোঁ তোমাক দেই সদায় আহিবা আকৌ 10 টকা পাৰিলাহেঁতেন আকৌ দেই হ'ব নবৌ কাইলৈ খাম কাইলৈ খাবা ঠিক আছে বাৰু দিয়া আজি সেই 20 টকা এতিয়া বিকিলো আৰু সেই নবৌ আহিছিলে তেওঁ 10 টকা খালে 30 টকা বিকিছোঁহে আমাৰ ওচৰৰ পোৱালি ছোৱালীবোৰ আহে ইজনী আহিছে এতিয়া তাই 30 টকামান খাই গম পোৱা নাই মা গোটেইখিনি বিক্ৰী কৰি পেলালা নিমুৱে থৈছে নাই আইঅ কেলৈ নথম আকৌ আমাৰ টিকলি মিকলি দেহা অকলিজনী ৰেগুলাৰ কাষ্টমাৰজনী আজি কেইটকা খাবা 10 টকাহে দিলে আজি মায়ে আনকালে তুমি কিমান খোৱা আনকালে মই 20 টকা 30 টকা 40 টকা তেনেকৈ খাওঁ ইমান নাখাবা দেই তেঁতুলি পানীবোৰ ইমান খোৱা ভাল নহয় গম পাইছা না তুমি বমাই জানে মোৰ কথা কেতিয়াবা বমাই মোক আলু দি টমেটো চচ দি পেলাই দিয়ে পানী নিদিয়ে তেতিয়াহ'লে বাৰু একো নাই খোৱা মই যাওঁ আমাৰ ভাইটি টিউচনত আছে তাৰ হ'বই পায় দেহা আজি কেলৈ অকল 10 টকা খাবলৈ আহিলা মা ভগা যে গোট আছিলে আকৌ দিব লাগে আকৌ হয় নাই মই ভাবিছোঁ তুমি আহিবা 20 টকা 30 টকা খাবা সেই বুলি ভাবি থাকোঁ মই সদায় গম পোৱা নাই তুমি সদায় খোৱা যে মা ওচৰত থাকিলে মোক দিয়ে হ'ব দিয়া তুমি মন বেয়া নকৰিবা আজি মই খুৱাম আকৌ তোমাক 10 টকা তুমি দেখোন সদায় খাই থাকা হয় নাই আজি মই তোমাক এনেই খুৱাম আকৌ আজি মোৰ ডান্সৰ কম্পিটিশ্যন আছিলে নহয় লানি ফাৰ্ষ্ট হ'লোঁ বা পাৰ্টি খুৱাব লাগিব কিন্তু আকৌ দেই মই কাইলৈ চাহ খাবলৈ যাম লালমোহন আনি থবা এতিয়া আকৌ গৰম বন্ধৰ পিছত ছমহীয়া পৰীক্ষা পাবহিয়ে আকৌ ভালকৈ পঢ়িবা আকৌ দেই পঢ়িছা নাই তুমি টিউচন ক'ত লৈছিল বুলি কৈছিলা এই ৰূপা বাছত লৈছোঁ অকল মেথছটোহে লৈছোঁ ইংলিছ মই পাৰোঁৱেই ভালেই হৈছে দেই ভালকৈ পঢ়িবা আকৌ মেট্ৰিকত ভাল ৰিজাল্ট এটা মই পাব লাগিব আকৌ মা হ'ব আৰু পায়স খাই আছে পায়স খা বেছি দেৰি হোৱা নাই হয় নি এইটো লোৱা এইটো বনাই দিলোঁ নহয় এইটো খাই দিবা যেনে তেনে দেই খাই দিয়া পানী এইটোতে আছে লৈ ল'বা দেই ভাল পানী ফিল্টাৰ কৰি আনিছোঁ মা এইটো লওক দিয়া আজি চবে 10 টকীহে দিছা তোমালোকে দেই মা এইটো কাপ পেলাম মই পেলাম দিয়া তুমি সেইখিনি থৈ দিয়া ছাইড কৰি এতিয়া মই গৈ থাকোঁ দেই মই মানে ভাটৌ এজনী আঁকি আছোঁ তোমালৈ মই ফটো পঠিয়াম বাৰু মা মোবাইলৰ পৰা ঠিক আছে যোৱা দেই তললৈ চাই যাবা আকৌ দেই ভাল লাগে আকৌ দেই ছোৱালীজনী ফ্ৰী ইমান ধুনীয়াকৈ কথা পাতে ডাঙৰ মানুহৰ দেই আকৌ ডাঙৰ মানুহবোৰে মুখখন ফুলাই আহিব যিটি কাট মাৰি থৈ যাব এই আহিলেহে মই ভাল পাওঁ পাই এতিয়া এই আহিলে আৰু মানুহ চানুহ তেনেকৈ আহিবলগীয়া নাই বাৰু আমাৰ ওচৰৰ বাকীকেইজনীয়ে পুতেক জীয়েকহঁতক নপঠিয়াই মোক দোকানৰ ফুচকা খোৱাবলৈ সেইকাৰণে মই দেখিবলৈ মন নাযায় মই সেইটো বেছি কৰি দেখুৱাই অকণ খালে যেনিবা কেতিয়াবা ইমান ধুনীয়াকৈ চাফ চিকুণকৈ বনাওঁ মই বমা আজি ফুচকা খাবলৈ আহিলোঁ দিয়ক আজি তোক মায়ে ভাল পঠিয়ালে আকৌ দেই তহঁতৰ মায়ে কেলৈ নপঠিয়াই ফুচকা খোৱাবলৈ মায়ে কৈছে সেইবোৰ হেনো লেতেৰা হাতে বনাই সেইটো কাৰণে খাবলৈ মনা কৰিছে তেনেকৈ কৈছে মোৰ কথা দেখিছা নাই মই হাতেৰে একো নুচুৱে চব চামুচে পিটিকোঁ ঘৰত পলিথিনে এনেকৈ পিটিকোঁ গম পাওঁ নে নহ'লে এনেকৈ গিলাচে এনেকৈ কৰোঁ তহঁতৰ মায়ে তিনিআলিত গৈ পিনি যে সেই যে মানুহকেইটাই যে বিকে সেইটো হেঙেনো চেঙেনো পেলাই থাকে এই চিখৰ খাই সানে সেইবোৰে পিটিকে সেইবোৰ খাই থাকিব পাৰে মোৰ কাৰণলৈ নপঠিয়াই তই বেয়া পাওঁ নি মোৰ কাৰণে ফুচকা খাই মই নাপাওঁ মায়েহে বেয়া পায় সেইটো কাৰণে মই আইতাৰ পৰা মনে পইচা আনি ফুচকা খাইছোহি তহঁতৰ মাজনীহে বেয়া হয় নাই আইতা একো নকয় তোক নকয় আইতা ভাল পায় কেইটকা খাবি দেহা এতিয়া তই 10 টকাকে দিয়ক 10 টকাহে খাবি হয় নাই মায়েতো পইচা নিদিলে নাই দিয়া আইতা পেঞ্চনৰ পইচা পালে নাই পালে সেইকাৰণে দিছে আকৌ আইতাৰ মন ভাল চাগে আইতাক কবিচোন মই মাতিছোঁ বুলি ফুচকা খাবলৈ বমা আপোনালোকৰ নভুই কৰিলে নাই আমাৰ নভি নাই কৰা পাই তোমালোকৰ আমাৰ কৰিছে আজিৰ পৰা ভালেই হৈছে পাই মোক নামাতিলে তহঁতৰ মায়ে লোৱা আপুনি দোকানত বহি থাকে যে সেইটো কাৰণে মাতিবলৈ বেয়া পায় তাকেহে গম পোৱা নে আজিকালি কিছুমান মানুহে মোক বাৰ্থডে চাৰ্থডে খাবলৈও নামাতে নহয় মই দোকান চোকান বন্ধ কৰি যাম নহয় হয় নাই মাতিব লাগে কিন্তু মানুহবোৰে আকৌ ভাবে নিজে ভাবি লয় গম পোৱা নে এই মোক মাতিব নামাতো তাই দোকানৰ পৰা আহিব নোৱাৰিব মই যেনে তেনে সময় মিলাই যাবও পাৰোঁ সেইটো আকৌ নাভাবেচোন কেনেকুৱানো মানুহ চাবা দেই জোকে ধৰিব আকৌ মোৰ দোকানখন মানে সেই তৰিব ভালকৈ পোৱা নাই নহয় আমাৰ বৰ্তাই সময় পোৱা নাই এইখিনি পথাৰত লাগি থাকোঁতে পথাৰৰ পৰা আজৰি হ'লেহে মোক ধুনীয়াকৈ বনাই দিব দোকানখন লোৱা খোৱা ভাল পাইছানে টেঙাটো বেছি হৈছে নি বাৰু নাই হোৱা নাই হোৱা
এই অথনি এজনীয়ে কৈ থৈ গ'ল বৰ টেঙা হ'ল বুলি এনেই কেতিয়াবা খাবলৈ আহে নহয় এইবোৰ সোৱাদ চিনি নাপায় গম পোৱা নে লোৱা খাই দিয়া এইবোৰ খাব লাগে আৰু এইটো বয়সতে খালেহে খোৱা পিছত দাঁত চাত সৰিলে আৰু মোৰ আৰু দুদিনমানতে দাঁত সৰিব মই এইবোৰ খাবই নোৱাৰা হ'ম গম পোৱা সেইকাৰণে আৰু পৰা দিনকেইটা ধুনীয়াকৈ খাব লাগে যি ভাল পোৱা অ' বমা বাতিটো পুখুৰীতে পেলাই দিওঁ নি নালাগে নালাগে এইখিনিতে তলতে থৈ দিয়া মই পিছত পেলাই দিম দেই মাৰটো লওক অঁ অঁ মই যাওঁ দেই অঁ ঠিক আছে যোৱা আহি থাকিবা মাজে মাজে অঁ আহিম আজিলৈ আৰু মানুহ নাহে আৰু দেই সামৰি দিম আৰু এতিয়া গৈ থাকোঁগৈ আৰু দেই কঠীয়া তুলিবলৈ আছে কঠীয়া তুলি লওঁগৈ পাই এইখিনি আৰু কাইলৈহে বিকিম আৰু এনেও মই গম পাওঁৱেই আজি পৰিলে গোটেইখিনি আজি আদায় নহয় বুলি হ'লেও আধা গ'ল আৰু